আমাৰ ৰ'দকণ গ'লগে দেখোন দেতা একনে ৰ'দ আছিলে সেইকনে গ'লগে এ দেখিছেনে আমাৰ ৰাতিপুৱা একনে ৰ'দ পৰে তেতিয়ালৈকে এইখিনিলৈকে আহি থাকে ৰ'দটো আৰু এতিয়া গৈ গৈ যোৱা বস্তু গৈ থাকিব আৰু গৈ থাকিব সময়টো কেতিয়াও ৰৈ নাথাকে ন এ দেখিছেনে যেনেকৈ ৰ'দটো গুচি গ'লগে তেনেকৈ 365 দিন মানে এটা বছৰ পাৰ হৈ গ'ল 2024 আজি হৈছে লাষ্ট দিন মই ইয়াতে বহি পেলাই আপোনালোকৰ লগত ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে ডে কি কৰিছে আমাৰ মৰ্নিং টি লগত কি খাইছে আনি থোৱা আছে দেউতাৰ কাৰণে দেউতাৰ ডায়েবেটিছ থকাৰ কাৰণে ডাইজেষ্টিভ বিস্কুটটো আনি থওঁ যাতে দেউতাই খায় দেউতাই এখন বা দুখনে খায় নেকি বাকী আমাৰ লগত খাওঁতে যায় এতিয়া হেপী নিউ ইয়েৰ কৈ দিয়ক আগন্তুক বছৰটোৰ কাৰণে বিষ্টা কৈ দিয়ক হেপী নিউ ইয়েৰ আগন্তুক বছৰৰ কাৰণে সকলো ৰাইজে সুখ শান্তি ভালকে খাই বৈ থাকে আজিতো খাবলৈ নিৰামিষ কাইলৈ পাছতে পুৰা খায় ন তাকে দেউতাই মই এইখিনিতে বহিছোঁ আৰু ইয়াৰ লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকৰ ভাল লাগিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তাৰ লগত প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইখিনিতে মই দেউতাক এৰিলোঁ মই যাওঁ এতিয়া নেক্সট বাই বাই দেউতা বাই বাই এতিয়া মই যাওঁ আমাৰ ঘৰ নেক্সট প্ৰাণীজনে কি কৰিছে চাওঁ এগৰাকীটো এইখিনিতে বহি পেলাই মুখখন ফুলাই আছে চব বাপেকে কি আনি দিছে তাইক অঁ এইটো চা ইমান ডাঙৰ বেলুন চাওঁ ছোৱালীজনী ফুটি যাব ইছ ৰাম এইজনী আমাৰ ছোৱালী শুই উঠি আহিছে অলপ আগতে আৰু তাই ইমান ডাঙৰ বেলুনটো কেনেকুৱা লাগিছে হেপী নিউ ইয়াৰ আজি আমি পাৰ্টি খাম তাইক এতিয়া মই দি দিছোঁ ৰাতিপুৱা মুড়ি গাখীৰ এয়া দিছোঁ কাৰণ কি আজি দিনটো কিবা কিবি খাই থাকিব ন ত' ৰাতিপুৱাতে যাতে পেটটো অকণমান ঠিক ঠাক থাকে সেইকাৰণে খোৱা দেই তুমি মই ওলাই যাম অকণমান হ'ব আৰু এইফালে আজি মাছৰুম বনিব সেইকাৰণে মাছৰুমৰ টেমা মাছৰুমটোকে লৈ আহিছোঁ সিটো মাছৰুম পোৱা নাযায় ইয়াত ইমান এভেইলেবল এইটো হৈছে 200 গ্ৰামৰ 126 ৰুপিজ আৰু এইটো হৈছে আধা কেজি নহয় 400 গ্ৰাম 234 এইটো পাই গ'লোঁ আৰু বহুতে মোক সোধে কমেণ্ট কৰি চুইট কৰ্ণ ক'পা আনো কি কৰোঁ এইবোৰ বস্তু এনেকুৱা টিঙৰ যিবোৰ মাছৰুম থাকে য'তে ত'তে পোৱা নাযায় জানে আমাৰ য'ত আমি থাকোঁ পল্টন বজাৰ এৰিয়াটো ওচৰত এখন মল আছে সৰু মল মানে ভেজ বস্তুবোৰহে পোৱা যায় তাতে এনেকুৱা বস্তুবোৰ পোৱা যায় তো তাৰপৰা লৈ আহোঁ আমি পটকে গৈ নেক্সট চাওঁ আমাৰ মায়ে কি কৰি আছে এই ৰ'ব নাস্তাৰ দিনটোত মায়ে কি কৰিছে মই দাইল বনালোঁ তাৰপিছত এয়া মই উৰহি আনিছোঁ বছৰকৈ এবাৰ খাওঁ মানে একে বেয়া উৰহি খালে তথাপিতো বেয়া নহয় উৰহি খালে বেমাৰ থাকিলেহে উকায় মই উৰহি আনিছোঁ তাত তলতে ফুল কৰি ল'লোৱে কাটি বনালোৱেই আজি মানে কি জানে আজি আমাৰ 31টো যিহেতু মংগলবাৰ পৰিছে আমি নিৰামিষ খাওঁ আজি আমাৰ হোষ্ট মা আজি মা পৰিমাণ কি লৈ আছে মায়ে এইটো ধুবলৈ উলিয়াই থৈছে মানে বেড কভাৰ চেঞ্জ কৰিলে যে অঁ মই ক'ব লৈছিলোঁ আজি হোষ্ট মায়ে ৰেডি কৰিছে পনীৰ বনাম তাৰপিছত মাছৰুম বনাম ভাজি এখন বনাম বুলি ভাবি চাই আছোঁ মিক্স ভেজ আকৌ জিৰা ৰাইচটো মই বনাই দিম ৰাইচটো তাই বনাব মাংস অকণমান বনাব খাব ল'ৰা ছোৱালীকেইটা অঁ মাংস অকণমান বনাব চিম্বাক বনাব দিছোঁ কাৰণ কি চিম্বাই খায় আজি এতিয়া মই নাখাওঁ প্ৰণৱে নাখায় তাৰপাছত মাইটো নিও নাখায় তাৰপিছত চিমিবাৰ আহিব যে শাহুৱে নাখায় আকৌ ভিনদৈও নাখায় তাৰপিছত ল'ৰা ছোৱালীকেইটা থাকিলে চিম্বা থাকিলে আৰু দেউতাই পালে খাব নাপালে নাই তেওঁ অকণমান খাব দেউতা অকণমান খাব বাৰু আনিছোঁ নহয় খাব আনিছোঁ দেউতা অকণমান খাব মানে সেনেকুৱা নহয় যে মোক নাপালে নহ'ব চ' আজি মাংস এইটো চিম্বাৰ আপোনাৰ পনীৰ মাছৰুম ভাজি মই বাচি গৈছোঁ মই আকৌ মানে কি জানে নে বাচি গৈছোঁ হয় আৰু দেখুৱাম ৰ'ব আমাৰ আয়োজন কি হৈছে এয়া আমাৰ পুৰা লেয়াৰত ৰেডি হৈ আছে এইফালে ফ্ৰেঞ্চ ফ্ৰাইজ মাকেইনৰ কিবা বেলেগ বেলেগ শ্বেপ থকা মাকেইন লৈ আহিছোঁ এইফালে পনীৰ এইটো যে গোবৰ্ধন পনীৰটো বহুত ভাল খাবলৈ মই বহুত ভাল পাওঁ সেইটোকে লৈছোঁ লগত যিমান থাকক লাগিলে ফ্ৰেঞ্চ ফ্ৰাইজটো নাথাকিলে কিবা আধৰুৱা চ' ফ্ৰেঞ্চ ফ্ৰাইজ এইকেইটা ৰেডি হৈ আছে ওপৰ ছেকশ্যনত দেখুৱাওঁ ৰ'ব ইয়াত বনাই থৈছোঁ চুইট ডিছ মই এইটোৱে বনালোঁ বাৰু চুইট ডিজাৰ্ট এইটো বনালোঁ লগতে এইবিলাক ক'ল্ড ড্ৰিংকছ আনি থৈছোঁ এইটো হৈছে চুইট ডিজাৰ্ট অঁ জানে দেউতাই মোক এগৰাকীয়ে কমেণ্ট দিছে আপোনাৰ কথা কৈ যে আপোনালোকৰ দেউতাক বৰ ভাল লাগে বোলে বাহ থেংক ইউ কৈ দিয়ক থেংক ইউ মায়ে মোৰ ৰিল চাই আছে দেখিছে আপোনালোকে কোনেও নাচাই কেনে মায়ে চাই দিছে হয়নে মায়ে লাইক এয়া চাওক মাৰ লাইক এটা আছে দেই ইয়াত মায়ে লাইক কৰে মোক বেলেগে যিমান ছাপোৰ্ট কৰ নকৰ মায়ে ছাপোৰ্ট কৰে সদায় মায়ে মোক সদায় কৈ থাকে আৰু মোক এনকাৰেজো বহুত কৰে তাৰ কাৰণে
থেংক ইউ ইমান বছৰ আছো লগতে ন এনকাৰেজ কৰাটো মেইন কথা জানে মানে মানুহ বহুত ডাউন হৈ যায় বহুত টাইমত তো মায়ে সেইটো এনকাৰেজ কৰি থাকে মোৰ মন নাযায় কেতিয়াবা মাথা চাথা গম মায়ে এনকাৰেজ কৰিলেও খং উঠি যায় কিন্তু মাৰ কেতিয়াও খং নুঠে কৈ থাকিব লাষ্টৰ পিছত মায়ে ইমান কৈছে কৰি দিওঁ ন তাৰপিছত কামটো ভাগে মায়ে কিমান পঢ়ি শুনি ছোৱালীজনীৰ কাৰণে একো নকৰিলে চাকৰি এটা কৰি এতিয়া বোলে কিবা এটা ব্যস্ত থাকিলে মনটো ভাল লাগিব আৰু তাই মায়ে এনকাৰেজ কৰে দিয়ে সদায় এনকাৰেজ কৰে ভিডিঅ' চাই মোৰ এনেকুৱা কৰে আপোনালোকেও ছাবস্ক্ৰাইব কৰিব মায়েতো সদায় কৈ থাকে ছোৱালীজনীৰ লগতে থাকিলে কৰিলে এতিয়া হেপী নিউ ইয়েৰ কওক হেপী নিউ ইয়েৰ চবৰ শুভেচ্ছা থাকে চব ভালে কুশলে থাকক মুঠতে বেমাৰ আজাৰ নহওক ভালকে থাকক সেয়াই নথিয়ে কিমান কিলোমিটাৰনো গ'লা তুমি চাওঁ 5 কিলোমিটাৰ 5.2 এই তুমি নাই যদি এতিয়া আধাখিনি চলাই থৈ গৈছে তুমি গা ধুবা হা কাম মই চাইহে থাকিম নে মায়ে যে ভাজি বনাব মই চাই থাকিম বোলে সেইবোৰ ব্ৰেকফাষ্ট মোৰ ইমান ইণ্টাৰেষ্ট নাই অকণমান খাওঁ তথাপি ভাবিছোঁ কাইলৈ এটা আমি সৰু সুৰা পিকনিকত যাম মই কাইলৈ পিকনিকত যাম দেই জললে যাওঁ লাগিলে আপুনি মই আৰু পাহি মেইনলি বাকীবোৰ গ'লে যাব আমি তিনিজনী ভিতৰত পিকনিকত যাম নতুন বছৰটো বহুত দূৰ যাম চাব খং উঠিলে যামগৈ আকৌ সঁচাকৈ চবে আমাক ইমান ঠাট্টা মাৰিছে আমি একদম যাম পিকনিকত আৰু আজি এতিয়া মই চাহ কাপ খাব লৈছোঁ মা অকণিয়ে চাহ কাপ দিলে জানে ঠাণ্ডা হৈ গ'লে চাহ নহয় সেইটো চৰ্টকট বনি গৈছে এতিয়া এটা বস্তু দেখুৱাম ৰ'ব দেই কাৰণে দেউতা চক অকণমানটোৰ কাৰণে লৈ আহিছোঁ নিউ ইয়েৰ গিফ্ট ন অকণমানটোক দিম আকৌ আমাৰ মানে ঘৰৰ ওপৰৰ ঘৰত এটা অকণমানি মাইনা এটা থাকে দেই সি এতিয়া তাৰ 9 মাহ 10 মাহ মানে হৈছে তাক এতিয়া ৱাকাৰখনৰ বহুত প্ৰয়োজন হৈ আছে এতিয়ালৈকে সেইকাৰণে মই ভাবিলোঁ তাক এবাৰ নিউ ইয়েৰত এখন ৱাকাৰে দি দিওঁ এটলিষ্ট খোজকাঢ়িবলৈ সুবিধা পাব এইটো কি দিছে পিংক কালাৰ এতিয়ালৈ ভাল পাইছানে লাহে লাহে অকণমান গতিটো আমি যাওঁ বোলে আমাৰ অকণমানটোৱে যেতিয়া ভাল পালে আমি তাৰ ভাল পোৱাটোৱে লাগে নেক্সট ইয়েৰ দেখিব নতুন বছৰত তেখেতে পুৰা স্পীডত চলাই যাব আকৌ খোজকাঢ়িবলৈও ল'ব ব'লা আমি যাওঁ ব'লা আৰু এতিয়া যাওঁ মই লাঞ্চত লাগোঁগৈ মই চবকে কৈছোঁ আপুনি আজি খানাৰ প্ৰিপেৰেশ্যন কৰিছে আপুনি ব্ৰেডে ভাজিয়া খাইছে বনাইছে বুলি কৈছোঁ মই মায়ে পাও ভাজি খালে মায়ে ব্ৰেডৰ পাও ভাজি খালে ন মোক চাহ কাপ দি দিয়ক এতিয়া লাগিলে আমি যিয়ে পাৰ্টি কৰোঁ সৰুকৈ হওক মাছ মাংস খাওঁৱেই বা নাখাওঁৱেই যি হওক প্ৰণৱৰ কাৰণে পূৰা মই বইল বনাই দিওঁ সেইকাৰণে সি আজি কৈছে মাছৰুম অকণমান খাম জানো মাছৰুমটো দিলে বেয়া নে ভাল নাজানো কিন্তু 2-3 পিচমান মাছৰুম তাক বইলকেই দি দিম মানে তাৰ কাৰণে এক্সট্ৰাকৈ বনাম পূৰা এক্সট্ৰাকৈ আমাৰ দুপৰীয়া ভাতৰ সাজ আজি ৰেডি হৈ গ'লগৈ যেহেতু ৰাতিকে ভালকে খাম গতিকে এইদৰে লৈছোঁ দুপৰীয়া সাজ ইম্পৰ্টেণ্ট পাৰ্চন VIP পাৰ্চন আহি গ'ল আৰু চিম্বালি ধুনীয়া বলছে কেক মাছটো ফুপুৰা হৈ গ'ল কিন্তু কেকটো এনেই দেখিবলৈ টেষ্টটো ভালে আছিলে ইমান জমাইছে দেই চিম্বা কেকৰ গাটো ঢাকি দিছে আগতে বহুত কেইটা সেকশন আছে ফ্ৰাই এয়া আনিছে চিম্বাই চীজ কৰ্ণ চিকনো আনিছে আজি ভাল হ'ব এতিয়া ধামাকা নে চিম্বা ধামাকা ফালি দিম নিউ ইয়েৰ বুলি ঘৰতে ফালিব লাগিব আমি বুজিছা অলমোষ্ট এয়া আমাৰ লাহে লাহে ষ্টাৰ্টাৰ ৰেডি হৈছে এইখিনি হ'ল আমাৰ ফ্ৰাইজ এয়া না চিম্বাৰ কেক এইফালে আছিলে বেকাৰী বিস্কিটছ হেপী নিউ ইয়েৰ বৰ্মা চবৰে ভাল আশীৰ্বাদ এটা দি দিয়ক চবকে চবৰে ভালে মন্দ দিয়ক খাদ্য সমৃদ্ধিয়ে পাৰ হওক দিয়ক হ'ব দিয়ক বহক আপুনি দেউতা আহক ষ্টাৰ্টাৰ পিছত লাহেকৈ আমি ডিনাৰটো কৰি ল'লোঁ এয়া আছে চাহি বাটাৰ পনীৰ চিম্বাই বনাই আছে এইটো চাটনি ইমান ধুনীয়া লগতে মাছৰুম আছিলে এইফালে আছে ৰহৰ দালি আৰু এইখন আছে আজি আমাৰ কমপ্লিট থালি অলপমান চিকেনো আছিলে আৰু এইফালে পনীৰৰ চিকেন দিছিলোঁ সোনকালে খাই বৈ আমি কিছু বাহিৰত যাওঁ ধামাকা কৰোঁ যিহেতু নিউ ইয়েৰ এৰা ফুটলে চা কি হ'ল এইটো
আৰু এইখিনি আজি ব্লগটো সামৰণি মাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে দীপশিখা ফেমিলি এজন পাৰ্মানেণ্ট মেম্বাৰ হ'বলৈ একদম নাপাহৰিব আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে নতুন বছৰ আজিলৈ আহিলোঁ দেই নমস্কাৰ